আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তেনেই সাধাৰণ গাঁৱলীয়া ভিডিঅ', তো ডেইলি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। এদিনৰ মূৰে মূৰে এটা ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ। তো বলক তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। ইয়া পিঠা কেইটামান শুকাই গৈছে, তো মই ইয়া অটছৰ টেমা এটাত ভৰাই থৈছোঁ। এক টেমা ফুল, এক টেমা অটছৰ টেমাত ভৰ্তি হৈ গৈছে। তাৰপিছতে এইফালে খেতিৰে কেইটামান পিঁয়াজ আছিলে, এইখিনি শুকাবলৈ দিছোঁ। আৰু এইফালে সকলোখিনি টেমাটো যিবিলাক আছিলে আৰু লেতেৰা সিমান এটা নাই, তথাপিও ঈদ উপলক্ষে ধুই মেলি দিছোঁ। আৰু তাৰপিছত আকৌ কাপোৰ চাপোৰ কিবা কিবি মেলি দিছোঁ, আকৌ ওপৰলৈ এইবিলাক মেলি দিছোঁ। কেইদিনমানৰ মূৰে মূৰে মেলি দিলে মানে ভাল হয়। তাৰপিছত চোফাৰ পিলোবিলাকো মেলি দিছোঁ। আৰু এইফালে সেই বছৰৰ পিঠাকেইটাও ৰখি গৈছিলে, তো সেইকেইটাও মই অলপ ৰ'দত দি লৈছোঁ। এনেকৈ শুকাই থৈ দিলে বহুত দিনলৈ ভালেই থাকে। তাৰপিছত আজি বহুত ডাঠ ৰ'দ দিছে, বহুত দিন পিছত ৰমজান মাহত ৰোজাত এই প্ৰথমবাৰ আজি এটা এনেকুৱা ধুনীয়া ৰ'দ দিছে। তো বহু বস্তুখিনি শুকাবলৈও ধুনীয়া হৈছে। ধৰা চালনীবিলাকত মই ধুনীয়াকৈ মেলি দিছোঁ, তেনেকৈ ধুনীয়াকৈ শুকাই যাব। তো তাৰপিছত কিবা কিবি কৰি মেলি দুপৰীয়াটো পাৰ হ'ল আৰু ইফতাৰৰ কাৰণে ৰেডি কৰিবলৈ আহিছোঁ পাকঘৰত। ৰাতিপুৱাই মই এইবিলাক চাউল আৰু বুটখিনি তিয়াই থৈছিলোঁ। তো আজি কিবা এটা বেলেগ ৰেচিপি ট্ৰাই কৰি আছোঁ, তো ভিডিঅ'টো চাই থাকক শেষলৈকে। তো প্ৰথমতে মই মিক্সি জাৰ লৈছোঁ। মিক্সি জাৰত তিয়াই থোৱা চাউল আৰু বুটখিনি দি এটুকুৰা আদা, 4টামান জলকীয়া আৰু নহৰু কেইটামান দি লৈছোঁ। তো এইখিনি অলপ পানী দি এনেকৈ লৈছোঁ। তাৰপিছত অলপ নিমখ দি আৰু অলপ পানী দি ধুনীয়া এটা ফাইন পেষ্ট বনাই লৈছোঁ। আৰু এতিয়া মই আকৌ এটা কণী দি লৈছোঁ। তো এই কণীটো আৰু এবাৰ মিক্সাৰটো মাৰি দিম, তেতিয়া আকৌ ধুনীয়া এটা পেষ্ট হৈ ওলাব। ইয়া চাওক আপোনালোকে, মই ঢালি আছোঁ কেনেকুৱা ধৰণৰ পেষ্টটো বনাই ল'ব। ইমান পাতল নহয়, ইমান ঘন নহয়, এনেকুৱা এটা পেষ্ট বনাই ল'ব, তেতিয়া ধুনীয়া হৈ উঠিব পিঠাকেইটা। তাৰপিছত ইয়াত মই এড কৰি আছোঁ অলপ হালধি গুড়ি, অলপ ধনিয়া জিৰা গুড়ি আৰু অলপ নিমখ। এইখিনি ভালকৈ মিহলাই লৈছোঁ মই। তাৰপিছত হাজবেণ্ডে মাজতে নগাঁও গৈছিলে, তো নগাঁৱৰ পৰা আহিলে কিবা কিবি বজাৰ কৰি আনিলে। তো কি বজাৰ আনিলে দেখা দিওঁ আপোনালোকক। এইফালে সাবুদানা আনিলে, এইফালে আকৌ কিচমিচ, তো এইবিলাক লাগেই আৰু ডেইলি ৰুটিনত। আৰু পিঠাও আনিলে চাগে, এয়া সাবুদানাৰ পিঠা হয়তো। আৰু এইটো জিছানৰ একমাত্ৰ বস্তু চচ। আৰু এইফালে বাদাম, এইফালে আকৌ কিবা কিবি আনিলে বাৰু। মাখানাৰ যিহে দাম, কেনেকৈনো খাম আমি ন। এইফালে মিক্স কিবা কিবি ড্ৰাই ফ্ৰুটছ আনিলে, আৰু এইফালে খেজুৰ আছে চাগে এইটোত। সকলো বস্তুৰে যি দাম, কিনো কি বজাৰ কৰিব সঁচাই। আজিকালি পইচাৰ কোনো দাম নাই, বস্তুৰহে দাম। এইফালে আকৌ এইটো চন পাপৰি, তেনেকৈ কিবা কিবি বজাৰ আনিলে। ব্ৰেড চেড আৰু কিবা কিবিও আনিলে বাৰু। তো আপোনালোকক দেখাই দিলোঁ আৰু কি আনিলে। আৰু তাৰপিছত এয়া পুদিনা পাতো আনিলে, এইকেইটা এতিয়া পিটিকা বনাম আজি। তাৰপিছত তেনেকৈ কিবা কিবি কৰি মেলি ইফতাৰ ৰেডি কৰিলোঁ বাৰু। তো ইয়াৰ চাওক ইফতাৰৰ টাইমত কিমান কি যে কৰিব লগা থাকে আছে। পিটিকাটো বনাই লৈছোঁ জলদি জলদি। এইফালে ডোচা টাইপৰ বনাই আছোঁ, এইফালে পকৰা বনাই আছোঁ। এইফালে ডোচাৰ লগত খাবলৈ মই চব্জি এটাও বনাই লৈছোঁ। আৰু এইফালে চব পকৰা কেইটামান হৈ গৈছে, আৰু এইফালে বাচন বৰ্তনৰ কেইটামান এনেকৈ ঝামেলা লাগি আছে। আৰু এইফালে ফাইনেলি ইফতাৰৰ টাইমেই হৈ গৈছে, তো হাজবেণ্ডৰ কাৰণে এনেকৈ ৰেডি কৰি দিছোঁ। তো তেনেকৈ আছিল আজিৰ ভিডিঅ'টো। আৰু এইফালে সকলোৰে কাৰণে ডোচা ৰেডি কৰিছোঁ ঘৰুৱাভাৱে। এনেকৈ একেবাৰে হেল্ডি হয়, কোনো ধৰণৰ তেল মছলা নাই, কি একেবাৰে ধুনীয়া এটা ৰেচিপি। সকলোৱে খাব পাৰিব, সৰু ডাঙৰ কোনো ধৰণৰ অসুবিধা নাই। তো আপোনালোকেও ট্ৰাই কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো এইটোৱে আছিল। আজিলৈ ইমানেই, বাই।